বন্ধুসকল নমস্কাৰ 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 বৰ্তমান মই ইংৰাজ আহি উপস্থিত হৈ বন্ধুসকল ক'ত গম পাইছে না হহুৱা পাই গ'লো এতিয়া বৰ্তমান হহুৱাৰ মাছ মজিয়াত মই ইংৰাজ বন্ধুসকল মোৰ সৈতে আছে দুজন এফালে আছে দাদা আৰু এফালে আছে ডাঙৰ দাদা কি খবৰ দাদা খুব ভাল কেনেকুৱা অনুভৱ বিউটিফুল বহুত বিউটি কেনেকুৱা লাগিছে দাদা ইমান ভাল লাগিছে ক'ব লগা মানে কোনো ইয়ে নাই শব্দ নাই ন শব্দ নাই হয় 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 ইমান ধুনীয়া লাগিছে আমি এতিয়া বন্ধুসকল নমস্কাৰ 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 মই ইংৰাজ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বন্ধুসকল আৰু মোৰ মৰমৰ শুভাকাংক্ষীসকল বৰ্তমান আজি মই উপস্থিত আছো মেঘালয় বৰ্ডাৰ পৰা বেছি দূৰত্ব নহয় এটা বৰ সুন্দৰ জেগাত আজি আহিছো যিহেতু জেগাখিনি নামটো কি বাৰু কোনে ক'ব বিপ্লৱ কচোন কি এইখিনি নামটো মইতো হহুৱা হহুৱা কি আপুনি ভালকে কচোন নামটো কি বুলি কয় কোন মুখতে নুপুৰে বন্ধু হহুৱা হহুৱা অ হহুৱা বন্ধুসকল এইটো আমাৰ এটা পিকনিক স্পট আজি সেই পিকনিক স্পটটোত আমি আহিছো আৰু যিহেতু এটা সুন্দৰ দিনৰ শুভকামনা লৈ আহিছো আৰু মই ইংৰাজী আপোনালোকক দেখুৱাই থাকিম ধুনীয়া ধুনীয়া পৰিৱেশ বন্ধুসকল বৰ্তমান আই লাভ হহুৱা ভিতৰত মই ইংৰাজ আৰু মোৰ সৈতে আছে আমাৰ ইয়াতে যিসকলে বজাৰ বহে আৰু সেই ব্যক্তিসকলৰ সৈতে মই ইংৰাজ আৰু বৰ্তমান বন্ধুসকল মই ক'ব লাগিব এই জেগাখিনি হ'ল ষ্টেটটো হয় মেঘালয় আৰু ইয়াৰে ডিষ্ট্ৰিক্টটো হ'ল নৰ্থ কাৰ্বি হিলছ নৰ্থ গাৰো হিলছ হয় বন্ধুসকল এতিয়া মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম এই সৌন্দৰ্যৰ এটা ইমান ধুনীয়া জেগাৰ মাজত আজি আমি আহিছোঁ দাদা প্ৰথমে নমস্কাৰ জনাইছোঁ আপোনাক ভালে আছেনে বাৰু আপোনালোক কেনেকুৱা অনুভৱ কিমান এটা ধুনীয়া পৰিৱেশত আপোনাৰ মানুহবিলাক এনেই বেছিকৈ আহিব আৰু বেছিকৈ মানুহবিলাক খাব থাকিব দিয়ে চব গাড়ী হ'ব দিনত কমচে কম 500-600 গাড়ী আহি থাকে এতিয়া নহয় খালি এতিয়া বাচ্চা সৰু সৰু বাচ্চাবিলাক ছোৱালীবিলাক এনেই ল'ৰাবিলাক পৰীক্ষা শেষ হোৱা নাই না তাৰ পাছতহে আহি থাকিব খাব আহিব মানুহ মেলা সদায় মানুহ মেলা হৈ থাকে হৈ থাকে হয় দাদা মই আৰু এটা কথা সুধিছোঁ দেই আপোনাক কাৰণ যিহেতু চাৰিওফালে পাহাৰৰ মাজত এটা গুহা নহয় জানো বাৰু এই এনেকুৱা জেগাবিলাকত কেতিয়াবা ভয় লাগে নেকি বাৰু ইমান মানে মোকতো এনেকুৱা মানে কৰিবই নালাগে ভয় বোলা বোৱাৰ ইয়াতে কিবা হেৰি নাই ন নাই একো নাই কেতিয়াবা ধৰক বেমাৰ আজাৰ হ'ল মানুহসকলে ট্ৰিটমেণ্টৰ কাৰণে ইয়াতো এটা বৰ ডাঙৰ অসুবিধাৰ সন্মুখীন হয় সেইটো টাইমত কি কৰে আপোনালোকে এই মোৰ পাহাৰীয়া মানুহবিলাক এনে গভীৰাজ পূজাবিলাক মেলা আছে হয় এনে গাঁৱৰৰ গভীৰাজ আছে এনে ওজাবিলাক আছে এইবিলাকে টাৱাই দি থাকে আৰু এনে কিবা কিবা ডাঙৰ এক্সিডেণ্ট হোৱা যদি চাব চেণ্টাৰ এটা আছে চাব চেণ্টাৰত লৈ যায় থাকে আৰু লৈ যাব পাৰে এতিয়া মই আপোনাৰ বজাৰখনলৈ অকণমান আহিছোঁ আপুনি বজাৰটো এতিয়া অলপমানে আছে ডিচেম্বৰ মাহতে খ্ৰীষ্টমাছ পাছতে একদম বজাৰ হ'ব বজাৰ হ'ব আৰু এইটো কি বিকিছে দাদা এইটো কচুটোৰ নাম কি বুলি কয় গাৰো কচু বুলি কয় পাহাৰীয়া গাৰু কচু গাৰু কচু এইটো কেনেকৈ কেজি নে পাহাৰীয়া এইটো ফাক চিষ্টেম ফাক 50 টকা কৰি 50 টকাকৈ হয় হয় বাৰু ন এইটো হেৰি হয় ঠিক আছে বাৰু আপোনাক ধন্যবাদ জনালোঁ আৰু এই হহুৱা বিষয়ে অকণমান ক'ব নেকি বাৰু জেগাখিনিত মানে কেনেকুৱা কি অকণমান আৰু অকণমান এইটো ইয়াৰ ষ্টুডিঅ'টো পিছে আছে খালি এইটো মই অসমীয়া ক'ব নাপায় অলপ মানে বেছিকৈ মই অসমীয়া নাপায় না অসমীয়াটো ক'ব অকণমান খালি অলপ চলপহে জানে হয় 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 ইয়াত কিমান বছৰৰ পৰা মানে এই জেগাখিনিত ধৰক এনেকুৱা পিকনিকবিলাক পিকনিক আগতো পিকনিকটো হ'ল খালি এনেই আমাৰ নৰ্থ ইষ্টৰ আৰু ইণ্ডিয়াৰ এনেই সকলো নহয় খালি 20 বছৰ নহ'লে 25 বছৰমান হ'ল এনেই কাম কৰি লাহে লাহে মানুহবিলাক এনেই নিউজৰ আৰু নেটৰ কিবা দেখা পায় মানুহবিলাক আহি থাকে দাদা আপোনাক ধন্যবাদ জনালোঁ যিহেতু মোৰ বন্ধুসকল আৰু মৰমৰ শুভাকাংক্ষীসকল এটা কথা ক'ব লাগিব ইমান এটা ধুনীয়া পৰিৱেশ নহয় জানো বাৰু সকলোফালে মনোগ্ৰাহী এটা সুন্দৰ পৰিৱেশ এই পৰিৱেশৰ মাজত থাকিলে কেতিয়াবা নিজক বিলীন হৈ পৰোঁ নহয় জানো বাৰু আহক বন্ধুসকল আৰু আমি উপভোগ কৰোঁ এই পিকনিকৰ আমাৰ ধুনীয়া সৌন্দৰ্য মহাসুন্দৰ বৰ্তমান এতিয়া পিকনিক স্পটত আছোঁ আৰু মোৰ লগত আছে আমাৰ পিনাজ চেনাজ আমাৰ সুমন আৰু এইফালে আছে আমাৰ নাজৰিন কেনেকুৱা অনুভৱ পিনাজ ভাল লাগিছে ন মানে কি মনত পৰিছে বাৰু ইমান ধুনীয়া এটা পৰিৱেশ দেখি তোমাক মনত পৰা নাই ঠিক আছে
বহুত ভাল লাগিছে মানে পৰিৱেশ ইমান ধুনীয়া নিজৰা আছে গছ গছনি আছে প্ৰাকৃতিকৰ মাজত মানে নিজকে মানে বিলীন কৰি পেলাইছে হয় তাই বৰ সুন্দৰকৈ ক'লে বাৰু যিহেতু আমাৰ সুমন কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে বহুত দিনৰ পিছত এনেকুৱা এটা জেগাত এনেকুৱা এটা পৰিৱেশত আমি সময় কটাব আহিছোঁ মানে বহুত ভাল লাগিছে আৰু চবে একেলগে এনজয় কৰি আছোঁ ভাল লাগিছে নাজৰিন প্ৰেমতে কৰি গৈছে দাদা মই আহি একদম ফ্ৰেছ লাগিছে যিকি নহওক তাই এটা সুন্দৰ কথা কৈছে প্ৰকৃতিৰ প্ৰেমত পৰিছে আমাৰ নাজৰিন ভাল লাগিছে